বৰ্তমান সময়ত আমাক আধ্যাত্মিকতাৰ প্ৰয়োজনীয়তা আধ্যাত্মিকতা কেৱল নাৰীসকলকে লাগে নেকি আধ্যাত্মিকতা কেৱল যুৱ প্ৰজন্মকেই প্ৰয়োজন নেকি বাপসকল ৰৈ গ'লে নহ'ব নহয় গতিকে বিষয়টো অকণমান হলাই আমি আমাৰ সুবিধামতে কি কৰি লৈছোঁ আমাক আমি এটা বিষয়বস্তু এই ধৰণে অনুভৱ কৰিম যে বৰ্তমান সময়ত আমাক আধ্যাত্মিকতাৰ প্ৰয়োজনীয়তা যদি মই ভাৰতবৰ্ষৰ দৰ্শনৰ পৰা আৰম্ভ কৰোঁ তেন্তে আমি সমগ্ৰ ভাৰতবৰ্ষ দৰ্শনৰ ভিত্তিত জীয়াই থকা এখন দেশ আমাৰ দৰ্শন আছে য'ত আমাৰ আধ্যাত্মিকতা আছে আমাৰ সভ্যতা সংস্কৃতি আধ্যাত্মিকতাৰ কথা কয় গতিকে আমাৰ সেই দৰ্শনত অতীন্দ্ৰিয় অলৌকিক আৰু পাৰমাৰ্থিক সত্তা এই তিনিটাৰ ওপৰত মূলতঃ নিৰ্ভৰ কৰে গতিকে ভাৰতীয় সভ্যতা সংস্কৃতিয়ে আপোনাক প্ৰতি মুহূৰ্তত আধ্যাত্মিক হ'বলৈ শিকাইছে আমি যিখন দেশত যুদ্ধৰ সময়ত শিষ্যই গুৰুৰ পৰা আশীৰ্বাদ লয় যিখন দেশত মাতৃৰ আজ্ঞা পালন কৰিবলৈ গৈ নিজে জয় কৰি অনা ভাজ্যাক ভাতৃৰ সৈতে ভাগ কৰি ল'ব পাৰে যিখন দেশত নিজৰ ভৰ যৌৱন ত্যাগ কৰি পিতৃৰ বচন ৰাখিবৰ বাবে প্ৰতিজ্ঞা পূৰণৰ অৰ্থে সেই সকলো মায়ামোহ ত্যাগ কৰি 14 বছৰ বনবাস খাটিব পাৰে সেইখন দেশত যদি যুৱ প্ৰজন্ম উশৃংখল সেইখন দেশত যদি যুৱ প্ৰজন্মক লৈ নেতিবাচক কোনোৱে কিবা কথা কয় আমিবোৰে জানো কষ্ট নাপাওঁ আমাৰ সভ্যতা সংস্কৃতি আমাৰ শিপা অসমৰ সভ্যতা সংস্কৃতি শিপা ই আধ্যাত্মিকতাৰ সৈতে বৰ সুন্দৰকৈ বান্ধ খাই আছে গতিকে এই বান্ধ খাই থকা উপলব্ধিটো এতিয়া আমি কেনেকৈ কৰিছোঁ হয়তো আজিৰ পৰা বহু বছৰ আগতে এই বিষয়বস্তুৰ প্ৰয়োজনীয়তা নহ'লহেঁতেন কিন্তু আজি প্ৰয়োজন হৈছে আজিৰ পৰা 10 বছৰ আগৰ সমাজখন আমাৰ ইয়াত জ্যেষ্ঠসকল বহি আছে সেইসকলক কেতিয়াও কোনো বক্তা মাতি আনি হয়তো এনেধৰণে আলোচনা কৰিবলগীয়া পৰিৱেশ সৃষ্টি হোৱা নাছিল যে আমাক আধ্যাত্মিকতা লাগে কিন্তু আজিৰ সময়ত হৈছে আজিৰ সময়ত পিতৃ মাতৃৰ বুকুখন হাহাকাৰ কৰি থাকে আমি আধ্যাত্মিকতাৰ শিক্ষা কেনেকৈ দিব পাৰিম সন্তানক আমি আধ্যাত্মিকতাত কেনেকৈ থাকিম গাঁওখনত আধ্যাত্মিকতা কেনেকৈ থাকিব আধ্যাত্মিকতা কি কেনেকৈ কিয় প্ৰয়োজন আমাৰ জীৱনত তাক লৈ আপুনি মই এতিয়া ধৰফৰাই ফুৰিছোঁ যাৰ বাবে এতিয়া আপোনালোকে আজি আমাক আমন্ত্ৰণ জনাই আনিছে হয়তো ভাগৱত ব্যাখ্যাৰ বাবে তেনেধৰণে আপোনালোকৰ গাঁওখনৰ আটাইতকৈ বয়োজ্যেষ্ঠ এগৰাকীক দায়িত্ব দিছে দূৰ দূৰণিৰ পৰা কাৰোবাক আপোনালোকে আমন্ত্ৰণ জনাই আনিছে কিয় যে অকণমান হ'লেও আধ্যাত্মিকতাৰ কিবা এটা আপোনালোকে শিকিবলৈ পাব নেকি হয়তো আপোনালোকে এমাহ জোৰা যি কাৰ্যসূচী হাতত লৈছে এই কাৰ্যসূচীৰ আটাইতকৈ কনিষ্ঠ আৰু খুব কম অভিজ্ঞতা আৰু একেবাৰে জ্ঞান নথকা